বা সাংসদীয় হওক বিভিন্ন ধৰণৰ পঞ্চায়তৰ পৰা আদি কৰি সকলো মানে নিৰ্বাচিত প্ৰতিনিধিৰ কাৰ্যকাল 5 বছৰ। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ আজিৰ তাৰিখত প্ৰতিনিধিসকলৰ কাৰ্যকাল 6 বছৰীয়া হৈছে। যদিও এক গেজেটৰ জৰিয়তে আমি লাভ কৰিছোঁ যে 6 মাহ বৃদ্ধি কৰিব পাৰে, 6 মাহৰ ভিতৰত যদি ইলেকশ্যন নহয় পুনৰ 6 মাহ বৃদ্ধি কৰিব পাৰে। এতিয়া এবছৰ কাৰ্যকাল বৰ্ধিত কাৰ্যকাল শেষ হ'বৰ হ'ল। কিন্তু চৰকাৰখনে আমাৰ এই সোণোৱাল কছাৰী অটোনমাছ কাউন্সিল ব্যৱস্থাটোক গণতান্ত্ৰিকভাৱে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কিন্তু চৰকাৰখন আজি মানে তেওঁলোকে সঠিকভাৱে আচলতে মানে এই ব্যৱস্থাটোক মানে পৰিচালনা কৰিব পৰা নাই। এইকাৰণে কৈছোঁ গণতান্ত্ৰিক ব্যৱস্থাৰে যিহেতু প্ৰতিনিধি নিৰ্বাচিত হৈছে, গতিকে প্ৰতিনিধি নিৰ্বাচিত হোৱাৰ ক্ষেত্ৰত তেওঁলোকে পুনৰ এখন মানে নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰাটো আটাইতকৈ ডাঙৰ কথা, দুৰ্ভাগ্যৰ কথা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ গণতান্ত্ৰিক ব্যৱস্থাৰ কথা কয়, তেওঁ গণতন্ত্ৰক ৰক্ষা কৰাৰ কথা কয়, বিজেপিয়ে গণতন্ত্ৰক ৰক্ষা কৰিছোঁ বুলি কয়। কিন্তু আজিৰ তাৰিখত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ ব্যৱস্থাটো আচলতে সাংবিধানিকভাৱে পৰিচালনা কৰাৰ ক্ষেত্ৰত তেওঁলোক অপাৰগ হৈছে। নিৰ্বাচন অনুষ্ঠিত তেওঁ কৰিব পাৰিলেহেঁতেন, কাৰণ পঞ্চায়ত নিৰ্বাচনৰ আগতে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিলেহেঁতেন। কিন্তু চৰকাৰখনৰ সদিচ্ছাৰ অভাৱ, আজি বিজেপি চৰকাৰৰ মানে তেওঁলোকৰ ইচ্ছা নাই আচলতে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদখনক মানে নিৰ্বাচিত প্ৰতিনিধিৰ দ্বাৰা পৰিচালনা কৰিবৰ কাৰণে তেওঁলোকৰ আচলতে ইচ্ছা নাই। গতিকে আমি জাতীয় সংগঠন হিচাপে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ লগতে যিহেতু সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ লগতে সোণোৱাল কছাৰী জাতীয় সংগঠন আমি চুক্তি স্বাক্ষৰকাৰী সংগঠন। কাৰণ 2005 চনত আমি অসম চৰকাৰৰ লগত চুক্তি স্বাক্ষৰ কৰিহে এই কাউন্সিল ব্যৱস্থাটো আমি লাভ কৰিছিলোঁ সুদীৰ্ঘ 11 বছৰ আন্দোলন কৰাৰ পাছত। গতিকে আজি আমাৰ প্ৰশ্ন হৈছে যে 2005 চনত যি আমি কাউন্সিল ব্যৱস্থাটো লাভ কৰিছিলোঁ, সেই কাউন্সিল ব্যৱস্থাটো লাভ কৰাৰ পাছত পুনৰ আকৌ 8 বছৰ আন্দোলন কৰি আমি নিৰ্বাচন অনুষ্ঠিত 2013 চনত নিৰ্বাচন অনুষ্ঠিত কৰিব লগা হৈছে। কিন্তু আকৌ একে প্ৰক্ৰিয়াৰে গৈ আছে নেকি সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ব্যৱস্থাটো? এই প্ৰশ্নটো কিন্তু ৰাইজৰ ওচৰত আছে, জাতীয় সংগঠনৰ ওচৰত আছে। গতিকে আমি চৰকাৰক সময় থাকোঁতে আহ্বান জনাইছোঁ, তেওঁলোকে নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰাটো তেওঁলোকৰ আটাইতকৈ মানে হুহুকা পিছলা নীতি তেওঁলোকে এইটো অৱলম্বন কৰিছে। আৰু 12 ফেব্ৰুৱাৰীৰ আগতে সোণোৱাল কছাৰী অটোনমাছ কাউন্সিল মানে যিটো বিধি ব্যৱস্থাৰ মাজত আছিল, এই বিধি ব্যৱস্থাৰ মাজৰ পৰা তেওঁলোকে কিন্তু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ ভংগ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। কাৰণ এটা নিৰ্দিষ্ট সময়লৈকে তেওঁলোকক নিৰ্বাচিত কৰা হৈছিল। সেইকাৰণে চৰকাৰখনক ধ্বংস কৰাৰ দাবী জনোৱাৰ লগতে লগে লগে সোণোৱাল কছাৰী অটোনমাছ কাউন্সিলৰ নিৰ্বাচন অনুষ্ঠিত কৰিবৰ কাৰণে আমি সজোৰিয়ে দাবী উত্থাপন কৰিছোঁ। নহ'লে কিন্তু সোণোৱাল কছাৰী ৰাইজ আজিৰ সভাই আমি কেইবাটাও প্ৰস্তাৱ লৈছোঁ। অনাগত দিনত কিন্তু আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম। অসম চৰকাৰে সময় থাকোঁতে আমাৰ গণতান্ত্ৰিক ব্যৱস্থাৰে আমাৰ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ ব্যৱস্থাটোক চলাই নিবৰ কাৰণে বা পৰিচালনা কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। মানে দুবাৰকৈ তেওঁলোকে প্ৰথম 6 মাহ তেওঁলোকে এক্সটেনশ্যন দিলে, 6 মাহৰ ভিতৰত তেওঁলোকে ইলেকশ্যন পাতিবৰ কাৰণে মানে কৰিম বুলি তেওঁলোকে একচুৱেলি এক্সটেনশ্যন দিলে অসম চৰকাৰ কেবিনেট সিদ্ধান্ত লৈ। আকৌ এবাৰ মানে তেওঁলোকে 6 মাহত নোৱাৰিলে, আকৌ 6 মাহ তেওঁলোকে এক্সটেনশ্যন দিলে, অৰ্থাৎ এবছৰ হ'ল। মানে অহা 12 ফেব্ৰুৱাৰীত এবছৰ সম্পূৰ্ণ কৰিব তেওঁলোকে। এতিয়া সমষ্টি কেইটা আছে? আমাৰ আগৰ যি সমষ্টি আছিল 26টা, ইতিমধ্যে আমি জাতীয় সংগঠনৰ দাবীৰ ভিত্তিত, কাৰণ মানে জনসংখ্যা সমানুপাতিক আচলতে সমষ্টি নিৰ্ধাৰণ হোৱা নাছিল, গতিকে এই 26টা সমষ্টিৰ পৰা আমি জনসংখ্যা সমানুপাতিক কৰি আমি আৰু 6টা বৃদ্ধি কৰি 32টা সমষ্টিলৈ মানে ইতিমধ্যে অসম চৰকাৰৰ কেবিনেটে বা গেজেট অনুমোদন হৈছে। এতিয়া 32টা সমষ্টি মানে বৰ্তমান হৈছে। বন্ধুসকললৈ আমাৰ নমস্কাৰ জ্ঞাপন কৰিছোঁ। আচলতে আজি আমাৰ সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা আৰু নাৰী সন্থাৰ আহ্বানত যি যৌথ সভা হৈছিল, সেই যৌথ সভাৰ সিদ্ধান্তৰ বাবে আমি এই প্ৰেছ মিট অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াৰ মূল কাৰণটোৱে হৈছে যে
সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিৰ্বাচিত হোৱা সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ 19 চনত যিটো নিৰ্বাচন অনুষ্ঠিত হৈছিল, এয়া 2024 চনৰ 12 ফেব্ৰুৱাৰীত তাৰ কাৰ্যকাল সমাপ্ত হৈছে আৰু বৰ্ধিতকৰণে প্ৰথমতে 6 মাহ বৰ্ধিত কৰিছিলে। গতিকে যে সেইখিনি সময়ত অসম চৰকাৰ বিজেপি শাসনত আছিলে, কেন্দ্ৰীয় চৰকাৰ বিজেপি শাসনত, এনেকুৱা এটা অনুকূল পৰিৱেশৰ মাজত থকাৰ পিছতো কিয় নিৰ্বাচন অনুষ্ঠিত নকৰিলে, সেইটো আমাৰ কাৰণে ডাঙৰ প্ৰশ্ন আৰু সেইকাৰণে আমি অসম চৰকাৰক ধিক্কাৰ দিছোঁ। দ্বিতীয় কথা হৈছে 6 মাহৰ পাৰ হৈ যোৱাৰ পিছত নেক্সট 6 মাহ যেতিয়া এক্সটেনশ্যন কৰিলে, তেতিয়া আমি অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যেতিয়া লগ কৰিছিলোঁ জাতীয় সংগঠনসমূহে, তেতিয়া কৈছিল যে আপোনালোকৰ যিহেতু আমাৰ সকলো প্ৰস্তুতি হৈ আছিল, মানে আপোনালোকে অট'নমাছ কাউন্সিলৰ নিৰ্বাচনৰ কাৰণে যিখিনি যাৱতীয় ব্যৱস্থা সকলোখিনি হৈ থকাৰ পিছত তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে নৱেম্বৰ মাহত আপোনালোকৰ নিৰ্বাচন আমি অনুষ্ঠিত কৰি দিম। আৰু সেইকাৰণে আমাৰ ৰাইজ, জাতীয় সংগঠন সকলোৱে নিৰ্বাচনৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি হৈ গৈছিল, কিন্তু তাৰপিছতো নৱেম্বৰ মাহতো কিন্তু সেই নিৰ্বাচন অনুষ্ঠিত নকৰিলে। গতিকে কিয় চৰকাৰে এনেকুৱা ধৰণৰ, বিশেষকৈ সোণোৱাল জনগোষ্ঠীটোৰ ক্ষেত্ৰত কিয় এনেকুৱা ধৰণৰ ইমান বুভুক্ষা বিচৰা নীতি অৱলম্বন কৰে, আমি অত্যন্ত দুখ পাইছোঁ। আৰু সেইকাৰণে অসম চৰকাৰকো আমি সকীয়াই দিছোঁ যে উপযুক্ত সময়ত নিৰ্বাচন অনুষ্ঠিত কৰক আৰু 12 ফেব্ৰুৱাৰীৰ পৰা এদিনো যাতে আগ নাবাঢ়ে, যি বৰ্তমান নিৰ্বাচিত প্ৰতিনিধিক লৈ আমাৰ পৰিচালিত হৈ আছে। গতিকে সেইটো সম্পূৰ্ণ 12 তাৰিখত ডিজল্ভ হ'ব লাগে আৰু 13 তাৰিখ যদি নহয় 13 তাৰিখৰ পৰা নিশ্চয় আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমাৰ আন্দোলনৰ কাৰ্যসূচী চলাই যাবলৈ আমি বাধ্য হ'ম।